আমি বিভিন্ন সময়ত মানে আমি জনগোষ্ঠী ঐক্যমঞ্চ নাই বুলি আমি বিভিন্ন সময়ত আপোনালোকক মিডিয়াক জনাইছো কিন্তু আমি আজি আকৌ স্পষ্টকৈ কৈ দিছো যে 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াটো চৰকাৰে সমাপ্ত কৰক কিন্তু 6 জনগোষ্ঠী জনজাতিকৰণ প্ৰক্ৰিয়াৰ অন্তৰ্ভুক্ত সংগঠন আমি কোচ জাতীয় সংগঠনসমূহ নহয় কাৰণ যে আমি কোচসকল 1995 চনৰ ভাৰত চৰকাৰৰ অধিনিয়মতে জনজাতি হৈ আছো আমাৰ লগত একেলগে জনজাতি হোৱা বড়ো কছাৰীসকল ৰাভাসকল আজিও জনজাতি সুবিধা পাই আছে কিন্তু আমাক অসম চৰকাৰে ইন্টেনশনালি জনজাতিকৰণৰ পৰা বঞ্চিত কৰি ৰাখিছে যাৰ কাৰণে আমি কৈছো যে আমি 6 জনগোষ্ঠী ঐক্যমঞ্চৰ অংশীদাৰী সংগঠন নহয় আমি অলৰেডি এসটি কিন্তু আমাক অসম চৰকাৰে বদ্ধপৰিকৰভাৱে হত্যা কৰি আছে সংবাদ মেলত কোচ ৰাজবংশীক সমালোচনা হদো কোচ যুৱ পৰিষদৰ কোচ মানে ৰাজবংশী নহয় কোচ ৰাজবংশী এটা পাবত গজা জাতি যাৰ কোনো ঐতিহাসিক ভিত্তি নাই কোচ ৰাজবংশীৰ ভাষা আৰ্যমূলৰ কোচ ৰাজবংশী হল এটা ৰঘুমলা সদৃশ পৰজীৱী জাতি যাৰ গুৰি আৰু হিপা